শংকৰ আজানৰ সমন্বয়স্থলীলৈ পৰিণত হৈছে এতিয়া দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰ দেৰগাঁৱৰ বালিবাট মুছলিম সমাজৰ অংশগ্ৰহণ আজিৰ পৰা দেৰগাঁৱৰ ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪তম পূৰ্ণাংগ অধিৱেশন ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰিছে এই অধিৱেশনত ৰৈ থকা নাই দেৰগাঁও বালিবাটৰ মুছলিম সমাজো অসমীয়া জাতিৰ সংস্কৃতি তথা অসমবাসীৰ জাতীয় ঐক্যৰ এক বিৰল দৃশ্য আজি প্ৰস্ফুটিত হ'ল ফেটাপথাৰ সমন্বয় ক্ষেত্ৰৰ অধিৱেশনস্থলীত শংকৰ আজানৰ ভূমিত অসমত হিন্দু মুছলমানৰ মাজত যে কোনো ভেদাভেদ নাই তাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে দেৰগাঁৱৰ বালিবাটৰ মুছলিম সমাজে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ এই অধিৱেশন লৈ কেইবা হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে আজি শুকুৰবাৰৰ জুম্মা নামাজ আদায় কৰি বালিবাট জামাতৰ লোকসকল উপস্থিত হয় ফেটাপথাৰ সমন্বয় ক্ষেত্ৰত উল্লেখনীয় যে অনুষ্ঠানত মুছলিম সমাজৰ শিল্পীসকলে পৰিৱেশন কৰিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভে কৃষ্ণ ভগৱানে কওঁ আল্লাহে কওঁ বা কৃষ্ণই কওঁ যিয়েই নকওঁ আমি আসলতে পৃথিৱীত প্ৰথমতে আমি মানৱ দ্বিতীয় কথা হ'ল আমি অতি আনন্দিত আমাৰ মনবিলাক উৎফুল্লিত হৈছে যিহেতু আমাৰ দাঁতি কাষৰীয়া এই ফেটাপথাৰতে ৩৪তম শংকৰ সমাজৰ যিখন অধিৱেশন আমি পাইছোঁ ৰাইজৰ সহযোগত আপোনালোকৰ সমগ্ৰ অল আছামৰ ৰাইজৰ সহায় সহযোগিতাত ইয়াত অনুষ্ঠানটো আৰম্ভ হৈছে গতিকে আমি খুব আনন্দিত আৰু সবতকৈ ডাঙৰ কথা ইয়াত কোনো জাতি ভেদৰ কথা আহি পৰা নাই আমি অসমীয়া অসমত আমি বাস কৰোঁ আপোনালোকে জানে গুৰুজনা আৰু আজান ফকীৰে একেলগ হৈ আমাৰ অসমীয়া জাতিটোক নামেৰে হওক জিকিৰেৰে হওক আমাৰ যেনেধৰণে আমাৰ সাংস্কৃতিক দিশটো আগবঢ়াই গৈছিল বাকী বিদ্যমানসকলৰ কথা মই নকওঁ এবাৰ কিন্তু আমি এটা কথা কোনোদিন পাহৰিব নালাগিব যে অসমখনক সঁচা কথাত প্ৰতিনিধিত্ব কৰিছিলে আমাৰ জাতিটো একগোট কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাই তেখেতে আমাৰ সুদূৰ বাগদাতৰ পৰা আহিছিলে আমাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হজৰত আজান পীৰ চাহাবৰ বিষয়ে হওক বা গুৰুজনাৰ বিষয়ে হওক আমি বহলভাৱে কোৱাৰ কোনো দৰকাৰ নাই যিহেতু আমি সৰু কালৰ পৰাই শংকৰ আজানৰ দেশ বুলি আমি অসমখনক গম পাই আহিছিলোঁ বৰ্তমানো সেই অৱস্থাত আছে আৰু আমি অতিকৈ আনন্দিত যিহেতু সমাজে আমাক প্ৰতিটো মুহূৰ্ততেই আমাৰ সহায় সহযোগিতা আৰু আমাৰ পৰামৰ্শ লৈ এই কামভাগি আগবঢ়াইছে গতিকে আমি পুনৰবাৰ শংকৰ সমাজলৈ আমাৰ বালিবাট গাঁওবাসীৰ ৰাইজৰ হৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনালোকে জানি ভাল পাব আজি শুক্ৰবাৰ আমি জুম্মা নামাজ আদায় কৰিয়ে আমি এই অধিৱেশনস্থলীত এবাৰ চকু ফুৰাই যাবৰ কাৰণে আহিছোঁ পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন সময়ত আমাৰ যুৱকবৃন্দই হওক আমাৰ জ্যেষ্ঠসকলেই হওক আই মাতৃসকলেই হওক ইয়াতে সমবেত হ'ব তো গতিকে মই ইয়াৰ বিষয়ত আৰু বিশেষ একো নকওঁ ধন্যবাদ আৰু বাকী আমি এই অধিৱেশনখনিৰ কাৰণে আমাৰ জামাতৰ পৰা অৰ্থাৎ আমাৰ সমাজ বা গাঁৱৰ পৰা যেনেকৈ ধৰণে যি সহায় সহযোগিতা আগবঢ়াব লাগে আমি প্ৰস্তুত আছোঁ ধন্যবাদ